অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুৱাহাটী মহানগৰৰ উদ্যোগত আজি হেপাহৰ ৰঙালী শীৰ্ষক বিহু নৃত্যানুষ্ঠানৰ আয়োজন কৰা হয়। কৰ্মশালাত অংশ লোৱা সমূহ নাচনীক একত্ৰিত কৰি আজি গুৱাহাটীৰ লাচিত ঘাটত এই সমূহীয়া বিহু নৃত্যৰ পৰিৱেশন কৰা হয়। অংশ লয় শতাধিক বিহুৱতীয়ে। শ্ৰেষ্ঠ বিহুৱতীয়ে লাভ কৰিব নগদ 1 লাখ টকাৰ পুৰস্কাৰ। বিহু নৃত্যত 2 সহস্ৰাধিক নাচনীয়ে অংশগ্ৰহণ কৰে। পথারে মুজান দেহা বিচারি মুখ পুরালা বিচারি মুখ পুরালা কোতে মুগায় আসিলা কোতে মুগায় আসিলা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কৰ্মশালাৰ জৰিয়তে গুৱাহাটীস্থ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন কলেজৰ শিক্ষাৰ্থীক বিহুৰ প্ৰশিক্ষণ দিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত দিছ ইজ দ্য কালমিনেশ্যন। আজি বতৰে বিঘিনি দিছিলে, কিন্তু মা কামাখ্যাৰ কৃপাত আৰু শংকৰ গুৰুৰ আশীৰ্বাদত সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে। আমি গুৱাহাটী মহানগৰৰ যিমানবোৰ শিক্ষানুষ্ঠান আছে, বিদ্যালয় মহাবিদ্যালয় প্ৰমুখ কৰি সকলোতে প্ৰথমতে বিনামূলীয়াকৈ আমি বিহু কৰ্মশালাৰ প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়। তাৰ পৰৱৰ্তী সময়ত সকলোকে একত্ৰিত কৰি সমবেত হিচাপে আমি এটা স্থানত তেওঁলোকক লৈ বিহু নাচ প্ৰদৰ্শন কৰা হয়। আৰু সেয়াৰ লগতে সংগতি ৰাখি আজি মাছখোৱাস্থিত এই লাচিত ঘাটত প্ৰায় 2000 নাচনীৰ আজি বিহু নাচৰ কৰ্মশালাৰ এটা নৃত্য প্ৰদৰ্শন হ'ল। গাৰ্জেনসকলে অলপমান কেনেকুৱা লাগিছে আজি? মনত কষ্ট নাপাব। ভাল লাগিছে।